ৰাতিপুৱা একোৱে নোখোৱাকৈ এইহেন টিকাফটা ৰ'দটোত ওলাই আহিছে। পিছে আজি মোৰ কাম বেছি নাই, ইয়াৰহে কাম বেছি। ই হেনো বেটাই নতুন বসন্তীয় সন্থা খোজকাঢ়ি আহি আমি গাৰ্লছ হোষ্টেলে পালো। ভাবিছিলো হোষ্টেলত থকা মোৰ সৰস্বতীজনী চাই যাওঁ, কিন্তু সৰস্বতীক বিচাৰি থাকোতে আমি লগৰটোৰ ওচৰলৈ পালোহি। কলেজৰ ওচৰতে থকা পইচাৰ টেকেলিটোৰ পৰা পইচা অলপ লৈ যাওঁ বুলি সোমালে। পিছে সূৰ্য দেৱতাৰ যিহে কিজানি পইচা দিলেহে তেওঁ সন্তুষ্ট হব, সেই বুলি ভাবি এপাক বেছি ললো। কলেজ চাৰিআলি অহা মানে শইকীয়াদাৰ দোকান, কিন্তু তেওঁ ব্যস্ত হৈ আছে বাবে আমি তাত নৰখিলো। এইফালে ইয়াৰ আকৌ পইচাৰ হিচাপ 30 টকা ভাড়া কোৱাত আমি 25 টকা দাম দৰ মাৰি আহি য়মাহা ডিলাৰে পালো। এইফালে এওঁলোকে পইচা পাতিৰ হিচাপ কৰে মানে আমি ভাবিলো বাইক এখনকে দুইটাই ভাল কৈছে। এইজন আকৌ স্কুটিৰ মালিক, এইজনক আজি কোনে পায়, একদম ফোনত মজগুল। সকলো কাম কমপ্লিট কৰাৰ পাছত স্কুটিৰ মালিকক টমটমত উঠাই দুইটা হাৰামীয়ে স্কুটি লৈ ৰুমলৈ বুলি ৰাওনা হল। ভণ্টিজনী আকৌ বিশ্বকৰ্মা বুলি পূজা এখন কৰিছিল। ইমানখিনি পইচা খৰচ কৰি অহাৰ পাছত তাৰ ওচৰত এনেও পইচা নাথাকে। হলেও আমাৰ মনটোনো ক'ত মানিব, সৰুকৈ হলেও কিবা এটা অৰ্ডাৰ দি আমি তিনিওটা খাবলৈ বহিলো। আৰু বন্ধুসকল আজি ইমানতে সামৰিছো, বাই বাই।